বনভোজৰ বিচিত্ৰ ৰূপ ধৰ্মৰহিত বনভোজ বনাম ধৰ্মীয় বনভোজ এই দৃশ্য কাছাৰ জিলাৰ সিন্দুৰা বনভোজস্থলীৰ প্ৰকৃতিৰ মনোৰম পৰিৱেশৰ মাজত নামাজ আদায় বনভোজলৈ গৈ একাংশ মুছলমান লোকে নৈৰ পাৰতে আদায় কৰে নামাজ দিয়ে আজান কিছুদিন পূৰ্বে বৰাইল পাহাৰৰ মাজতে থকা বনভোজস্থলীত একাংশই কৃষ্ণ বন্দনা কৰি খাইছিল বনভোজ বনভোজস্থলীলৈ লৈ গৈছিল ৰাধা কৃষ্ণৰ মূৰ্তিও হিন্দু ধৰ্মাৱলম্বী লোকে কৃষ্ণৰ নাম কীৰ্তন কৰাৰ পিছত মুছলমান লোকে বহি থাকিবনে সেইবাবেই দিন দিয়েক পিছত তেওঁলোকেও বনভোজস্থলীত আদায় কৰিলে নামাজ ধৰ্মীয় স্বাধীনতাত কোনেও কাকো বাধা দিব নোৱাৰে কিন্তু এনে ধৰ্মীয় উন্মাদনাই এদিন বিপদ মাতিব পাৰে বনভোজস্থলীলৈ আনন্দ স্ফূৰ্তিৰ বহিঃপ্ৰকাশত যেতিয়া ধৰ্মীয় ৰহন সনা হয় তেতিয়াই আনন্দ হৈ গৈ স্পৰ্শকাতৰ কাটিগড়াৰ পৰা ইমাদুদ্দিন মজুমদাৰ ৰিপৰ্ট DY 365